বৰগুলিত আপোনাৰ মতিউৰ ৰহমানৰ ঘৰত তেখেতৰ পত্নীয়ে ভাত ৰান্ধিবৰ কাৰণে যোৱাত পাকঘৰত ভাত ৰান্ধিবৰ কাৰণে যোৱাত আকস্মিকভাৱে জুই লাগি পেলাই আপোনাৰ দুটা ঘৰৰ লগতে এজনী সৰু ছোৱালী 3 মহীয়া সন্তান আপোনাৰ সম্পূৰ্ণভাৱে জুইত মানে ভস্মীভূত হৈছে। তেখেতৰ মানে মানুহ বুলি তেনেকুৱা কোনো চিহ্নই নাই। আৰু দুৰ্ভাগ্যবশতঃ লগতে আৰু এজন 1 বছৰীয়া সন্তান আপোনাৰ প্ৰায় 80% আহত হৈছে। তেখেতক হস্পিটেলত প্ৰেৰণ কৰিছে। কিন্তু আমি ফোন কৰাৰ লগে লগে আমাৰ চলুক আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকল লগতে সম্পূৰ্ণ বিষয়াসকল পুলিচ বিষয়া আহিছে। তো এটা কথা বেয়া লাগিছে যে আমাৰ যি আম্মাগান বিশেষকৈ ফায়াৰ ব্ৰিগেড বৰগুলিৰ পৰা আপোনাৰ মাত্ৰ 5 মিনিট সময় লাগে। ফায়াৰ ব্ৰিগেডত ফোন কৰাৰ পাছতে ৰাইজে ফোন কৰিছে, কাৰণ ইমান ডাঙৰ জুই লাগিছে। জুই নুমুৱাটো বহুত মানে ইমান এটা ঝামেলা হৈছে, ৰাইজে মানে কণ্ট্ৰল কৰিব পৰা নাই। তেতিয়া উপায়বিহীন পেলাই ফায়াৰ ব্ৰিগেডক ফোন কৰিছে। ফায়াৰ ব্ৰিগেড আহোঁতে কিন্তু সঁচা কথা মাত্ৰ 5 মিনিট বা 10 মিনিটহে সময় লাগে। তাৰ ভিতৰত 1 ঘণ্টাৰ পাছত ফায়াৰ ব্ৰিগেড আহিছে। এনেকৈ লেহেমীয়াৰ কাৰণে আজি আমাৰ এই বৰগুলি অঞ্চলত 1 নং বৰগুলিত বিশেষকৈ মতিউৰ ৰহমানৰ ঘৰত দুটা ঘৰৰ লগতে ঘৰৰ সম্পূৰ্ণ যিমান নেকি আচবাব আছিলে, লগতে টকা পইচা ধান যিমান সম্পত্তি আছিলে প্ৰায় 3 লাখ 4 লাখ টকাৰ ওপৰত তেখেতৰ কেছ পইচা আছিলে, সেইখিনি সম্পূৰ্ণভাৱে জুইত ভস্মীভূত হৈছে। ধান আছিলে, সম্পূৰ্ণ ঘৰৰ আচবাব আছিলে, সম্পূৰ্ণ নাইকিয়া হৈছে। লগতে 3 মহীয়া এজনী সৰু সন্তান তাকেও বচাব পৰা নাই, সম্পূৰ্ণভাৱে জুইত গৈ পেলাই ভস্মীভূত হৈছে। আৰু এজন আছিলে আপোনাৰ 1 বছৰৰ সন্তান প্ৰায়, তেখেতকো আপোনাৰ 80% আপোনাৰ জখম হৈছে, হস্পিটেলত প্ৰেৰণ কৰিছে। আমি কলিয়াবৰ জিলা প্ৰশাসন তথা এলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াসকলক আমি এটা কথা অনুৰোধ কৰিম, উচিত তদন্তৰ জৰিয়তে যাতে এই দুখীয়া পৰিয়ালটো এটা সুবিচাৰ পায় আৰু লগতে চৰকাৰীভাৱে অনুদান পায়, তাৰ কাৰণে আমি আহ্বান কৰিম বিশেষকৈ নেমচুৰ ফালৰ পৰা। আপোনাৰ মিনিমাম ধৰি লওক 20 লাখ টকাৰ ক্ষতিসাধন হৈছে। অগ্নিকাণ্ডটো কেনেকে সংঘটিত হৈছে এইটো আমি ক'ব নোৱাৰো। আকস্মিক বুলি আমি ক'ব পাৰিম, কেনেকে লাগিছে কোনেও ক'ব নোৱাৰে। 1 নম্বৰ বৰগুলি গাঁৱৰ ৰজবালীৰ নামৰ ব্যক্তিজনৰ ঘৰত জুই লাগিছে। হঠাৎ আমি মানুহক দৌৰা দৌৰি কৰি যেতিয়া আহে, আমি লগতে আহি পেলাই যেতিয়া জুই লাগিছো, ৰাস্তাতে মই NDRF বাহিনীক ফোন মাৰিলো। সিহঁতে লগে লগে অহাৰ ব্যৱস্থা কৰি দিয়ে আৰু লগে লগে আহি দেখিলো যে হয় জুই লাগিছে। আৰু এই জুইত অত্যন্ত বেদনাদায়ক কথাটো হৈছে যে 3 মহীয়া ছোৱালী শিশু সন্তান এটি পুৰি যায়। আৰু ধৰক ঘৰত বহুতখিনি সা সম্পত্তি আছিলে, খেতিয়ক মানুহ, তেখেতৰ ঘৰত যথেষ্ট পৰিমাণে ধান সৰিয়হ আছিলে। নগদ টকা সিদিনাখন পাত বেচিছে, পাত বেচি পেলাই প্ৰায় 2,60,000 মান টকা হ'ব বুলি মোক এজন মানুহে কৈছে। এইটো পুৰি চাই হৈ গৈছে। ঘৰততো মানুহৰ যাৱতীয় বস্তু থাকে, সকলো বস্তুখিনি ধান চাউল সৰিয়হ আছিলে, নথি পত্ৰ যিমানখিনি আছে, মাটিৰ কাগজ পত্ৰ আছে, ভোটাৰ লিষ্টৰ যিমানখিনি নথি পত্ৰ আছে, সকলোখিনি পুৰি শেষ হৈ যায়। আহত মই দেখাত মই এজনী দেখিছো, এই যোন বাচ্চাটো পৰি গৈছে তাৰ মাকজনী দেখিছো আহত হৈছে, যথেষ্ট পৰিমাণে আহত হৈছে। মানে এই বাচ্চাটোক বচাবলৈ যথেষ্টখিনি চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলে। টোটেলি ক্ষতি হ'বলৈ হ'লে কমচে কম 15-20 লাখ টকাৰ মান ক্ষতি হৈছে বুলি আমি অনুমান কৰিব পাৰিছো। ফায়াৰ ব্ৰিগেড আহিছিল। চৰকাৰে এইখিনি মানুহক যাতে সুবিধা দিয়ে, বাচ্চা এটা পৰি গৈছে, যাতে খেতিয়ক মানুহ। আৰু মই জনামতে, মই গাঁও প্ৰধান হিচাপে মই জনামতে তেখেতৰ যিমানখিনি সা সম্পত্তি থাকে সেইখিনি এই ঘৰখনতে থাকে, বেলেগত ক'ৰবাত নাথাকে, ঘৰতে থাকে। আৰু গোটেইখিনি শেষ হৈ গৈছে, খেতিয়ক মানুহ। চৰকাৰে যাতে যথেষ্ট পৰিমাণে সহায় সহযোগিতা কৰিলে তেতিয়াহ'লে তেখেতে সকাহ পাব।